পুনৰ ফটা বা জোৰা লগোৱাৰ চেষ্টা এবাৰ বিৰোধী ঐক্য গঠনৰ নেতৃত্বত অসম নাগৰিক সমাজ ডক্টৰ হীৰেন গোহাঁইৰ মন্ত্ৰণালয় ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ পৰিকল্পনা একাংশ বিৰোধীৰ সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে পুনৰ এবাৰ থানবান হৈ থকা বিৰোধীক এবাৰ এক কৰাৰ প্ৰয়াস কৰিছে অসম নাগৰিক সমাজে ডক্টৰ হীৰেন গোহাঁই অজিত কুমাৰ ভূঞা পৰেশ মালাকাৰৰ উদ্যোগত এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেইবাটাও বিৰোধী ৰাজনৈতিক দলক একত্ৰিত কৰি বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ হয় আকৌ চৰ্চাত ৰাজ্যৰ বিৰোধী ঐক্যৰ প্ৰসংগ বিগত নিৰ্বাচনসমূহত হওঁ বুলিও শেষত এক হ'ব নোৱাৰা বিৰোধী দলসমূহক পুনৰ এবাৰ সংগবদ্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ২৬ত শাসকীয় বিজেপিক গাদীচ্যুত কৰাৰ লক্ষ্যৰে এবাৰ বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ পৃষ্ঠপোষকতাত অসম নাগৰিক সমাজে আৰম্ভ কৰিছে একত্ৰীকৰণ প্ৰক্ৰিয়া ইতিমধ্যে মাছখোৱাত অনুষ্ঠিত হৈ যোৱা নাগৰিক অভিৱৰ্তনৰ সিদ্ধান্ত মৰ্মে শনিবাৰে চানমাৰীৰ এখন হোটেলত এখন ৰুদ্ধদ্বাৰ বৈঠকত বহিল কেইবাজনো বিৰোধী দলৰ নেতা অসম জাতীয় পৰিষদৰে প্ৰথমখন বৈঠক অসম নাগৰিক সমাজৰ এই ৰুদ্ধদ্বাৰ বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ উপায় বিচাৰিলে সকলোৱে আগন্তুক নিৰ্বাচনত কেনেকৈ জনগণৰ শত্ৰু অসমৰ শত্ৰু বিজেপিক পৰাস্ত কৰিব পাৰে সেই উদ্দেশ্যে এখন কৰা হৈছিলে আমি বিভিন্ন ধৰণৰ কথা পাতিছোঁ তাৰপিছত প্ৰধান কথা হৈছে যে বিৰোধী ঐক্য কেৱল আমাৰ এটা মনে গঢ়া কাহিনী নহয় অসমৰ মানুহে বিচাৰিছে আৰু বিৰোধী ঐক্য অবিহনে বিজেপি দলক পৰাস্ত কৰা সম্ভৱ নহ'ব আৰু সেই মৰ্মে আজি জাতীয় পৰিষদৰ লগত কথা পাতিলোঁ তেওঁলোক ইতিমধ্যে আমাৰ লগত এই সম্পৰ্কে একমত কিন্তু বস্তুটো প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই নিব লাগিব সেই সম্পৰ্কে তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও ক'লে বিৰোধী শিবিৰে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ দৃঢ়তাৰে আগবাঢ়িব লাগিব পুনৰ আমি দৃঢ়তাৰে এই কথা প্ৰকাশ কৰিছোঁ যে আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে একমাত্ৰ অস্ত্ৰটো হ'ল কৌশলটো হ'ল একতাৰে যুঁজা আৰু এই ক্ষেত্ৰত মই আগৰ পৰা কৈ আহিছোঁ যে সকলোৱে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব লাগিব অসমৰ জনগণৰ মনৰ যিটো কথা আৰু আহ্বান সেইটো সকলোৱে বুজিব লাগিব কাৰণ ভোট দি পৰাভূত কৰিব জনগণেহে গতিকে জনগণৰ চিন্তা তেওঁলোকৰ যিটো লক্ষ্য আৰু উদ্দেশ্য বা তেওঁলোকৰ যিটো আহ্বান ইয়াক আমি সকলোৱে শ্ৰদ্ধা কৰিব লাগিব গতিকে মই সদায় যোগাত্মক কাৰণ আমাৰ হাতত এইটোৱে বিকল্প আছে আনহাতে বিৰোধী ঐক্যত তিনি গগৈ প্ৰকৃতাৰ্থত লগ হ'বনে নাই বুলি সাংবাদিকে সোধা প্ৰশ্নত সাংসদ অজিত কুমাৰ ভূঞাৰ উত্তৰ তিনি গগৈৰ বিষয়টোৰ কোনো প্ৰাসংগিকতা নাই যে এইটো শাসক দলৰ এটা অংশ এটা প্ৰচাৰে নহয় এইটো এটা ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে এইটো উলিয়াই দিছিলে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু কংগ্ৰেছৰ নেতাইও সেই সময়ত এই বিষয়টো ভাল পোৱা নাছিল গতিকে এই তিনি গগৈ কথাটো ক'ৰবাত খুব ওপৰলৈ তুলি ধৰা হৈছে কিন্তু সেইটো আজিৰ সময়ত তাৰ কোনো প্ৰাসংগিকতা নাই তিনিজন গগৈৰ লগত কি কথা আছে ইয়াত নাগৰিক সমাজে লগতে সদৰি কৰে যে একাধিক্ৰমে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰে আলোচনাত বহিব তেওঁলোক কিন্তু ইয়াৰ বিপৰীতে অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাক লৈ শেহতীয়াকৈ উদ্ভৱ হোৱা সংঘাতপূৰ্ণ পৰিস্থিতি নোহোৱা কৰিবলৈ কি ভূমিকা ল'ব তাক লৈ ৰহস্যজনকভাৱে বিষয়টো এৰাই চলিলে নাগৰিক সমাজে বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহমান বাকী থকাৰ অৱস্থাত অসম নাগৰিক সমাজে বিৰোধী শিবিৰক এক কৰিবলৈ লোৱা প্ৰচেষ্টা প্ৰকৃতাৰ্থত কিমান সফল হয় সেয়া সময়হে ক'ব ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত আৰু আছিকৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+